নতুনকৈ জন্ম লাভ কৰা বেবীবিলাক তেওঁলোকৰ মানে মাক দেউতাকবিলাকৰ এক্সপিৰিয়েঞ্চ খুবেই কম থাকে। নতুন পেৰেণ্টছৰ কাৰণে এইটো তাৰমানে একো জটিল কথা নহয়। এটা অন্ধবিশ্বাস আছে জণ্ডিছ হ'লে কিছুমানে তাৰমানে ভূত পেটে ধৰা বুলি কয়, যে হালধীয়া হৈ গৈছে, ভূতে ধৰিছে। সেইটো ফিজিঅ'লজিকেল জণ্ডিছ। বাচ্চা তাৰমানে জন্মৰ পিছত 72 ঘণ্টাৰ পিছত আচলতে জণ্ডিছটো হয়। কিছুমানৰ অত্যাধিক বেছি হয়, কিছুমানৰ কম হয়। কিমান দিনলৈকে মানে দুগ্ধপান কৰিব পাৰে? দুগ্ধপানটো বিৰাট ইম্পৰ্টেণ্ট বস্তু। মাকৰ গাখীৰ এইটো পাইছে নে নাই, এইটো 4টা লক্ষণ আছে। জন্ম হোৱাৰ পিছত যদি বাচ্চাটোৱে নাকান্দে তেতিয়া মানে কি কিবা এটা হ'ব পাৰে নেকি? মানে নাকান্দিলে নাইবা উশাহ নিশাত কষ্ট পাইছে, তেতিয়াহ'লে বেগ এণ্ড মাস্ক বুলি এটা ইনষ্ট্ৰুমেণ্ট আছে, সেইটো দি আৰ্টিফিচিয়েল উশাহ নিশাহ লোৱায়। বহুত ল'ৰা ছোৱালী 4-5 বছৰলৈকে হৈ যায়, কিন্তু তেওঁলোকৰ মানে মাতটো নোলায় ভালকৈ। কবিৰাজে ঝাৰা ফুকা মাৰে, তেতিয়া বোলে ভাল পায়। বাচ্চাটো জন্মৰ 24 ঘণ্টাৰ ভিতৰতে যদি পায়খানা কৰা নাই, তেতিয়াহ'লে ডক্তৰৰ পৰামৰ্শ ল'ব লাগে। নাভিৰ পৰা যিডাল নাড়ী থাকে, হয়, সেই নাড়ীডালৰ বিষয়ে অলপমান কওকচোন ছাৰ। এইটো একেবাৰে কমপ্লিটলি কৰিব নালাগে, এইটো একেবাৰে অন্ধবিশ্বাস। মাকৰ এটাই কুৱেশ্যন, মোৰ বাচ্চাটো নাখায়। নমস্কাৰ, স্বাগতম জনাইছোঁ সৰ্বক 24ৰ বিশেষ অনুষ্ঠান প্ৰত্যক্ষত আমাৰ মাজত উপস্থিত আছে অতিথি হিচাপে জ্যেষ্ঠ শিশু বিশেষজ্ঞ ডক্টৰ আব্দুল ৰছিদ ভূঞা ডাঙৰীয়া, আমাৰ এই অনুষ্ঠানত আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। মই প্ৰত্যক্ষসমূহৰ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ মোক ইয়াত মাতি অনাৰ কাৰণে। ছাৰ, যিহেতু আপুনি শিশু বিশেষজ্ঞ, ছাৰ আপোনাক প্ৰথমতে সুধিব বিচাৰিছোঁ যে ছাৰ আপুনি হোম ডেলিভাৰী জন্ম লাভ কৰিছে নে মানে হস্পিটেলত জন্ম লাভ কৰিছে? মোৰ জন্ম হৈছে 1973 চনত এখন গাঁৱত। সেই সময়ত তাৰমানে গাঁৱৰ মানুহবিলাকে খুব জটিলতা নহ'লে টাউনত চিজাৰিন কৰিব লৈ যোৱা নাছিল। গাঁৱত যিহেতু চিজাৰিনৰ ব্যৱস্থাই নাছিল আৰু মোৰো কোনো জটিলতা হোৱা নাছিল চাগে, সেইকাৰণে মোৰ ডেলিভাৰীটো হোম ডেলিভাৰী হৈছিল, আমাৰ গাঁৱতে হৈছিল। গাঁৱতে হৈছিল ছাৰ? হয়। মানে ছাৰ, নৰ্মেল ডেলিভাৰী আৰু চিজাৰিঙৰ মাজত ডিফাৰেঞ্চটো কি? নৰ্মেল ডেলিভাৰী আৰু চিজাৰিনৰ ডিফাৰেঞ্চটো হ'ল, নৰ্মেলত তাৰমানে জেনেৰেলি মাকগৰাকীৰ পেইন এটা উঠে। যেতিয়া ডেলিভাৰী হ'ব তাৰ আগতে পেইন উঠে। পেইনটো উঠাৰ লগে লগে এটা হৰমন চিক্ৰেশ্যন হয়। হৰমনটোৰ নাম হ'ল অক্সিটচিন। সেই অক্সিটচিন হৰমনে যেতিয়া চিক্ৰেশ্যন হৈ পেলাই এবডোমেনত, যিটো মাকৰ যিটো গৰ্ভস্থলী, তাতে প্ৰেছাৰ দিয়ে, তেতিয়া লাহে লাহে জেনেৰেল প্ৰচেছত বাচ্চাটো ওলাই আহে। আৰু তেতিয়া যদি বাচ্চাটো ওলাই আহি পেলাই কান্দি দিয়ে বা হাত ভৰি ভালকৈ লৰচৰ কৰে, কালাৰটো যদি ধুনীয়া ৰঙচুৱা হয় আৰু ৰেছপিৰেশ্যন যদি ঠিকেই থাকে, তেতিয়াহ'লে নৰ্মেল ডেলিভাৰী চিজাৰিনতকৈ বহুত গুণে ভাল। কাৰণ অক্সিটচিন চিক্ৰেশ্যন হোৱাতে এই বাচ্চাটোৰো উপকাৰ হয় আৰু মাকৰ ক্ষেত্ৰত তাৰমানে অক্সিটচিনে খালি ডেলিভাৰীতে সহায় নকৰে, ই পিছত তাৰমানে মাকৰ যিটো গাখীৰ ওলোৱা, সেইটোত যথেষ্ট পৰিমাণে অৰিহণা যোগায়। গতিকে মই পৰাপক্ষত নৰ্মেল ডেলিভাৰী প্ৰিফাৰ কৰোঁ। আৰু চিজাৰিয়ানটো হ'ল, যেতিয়া মানুহৰ জটিলতা আহি যায়, এতিয়া বাচ্চাটো পথালিকৈ থাকে, নাইবা ওলোটাকৈ থাকে, নাইবা ৰাস্তাটো সৰু হৈ যায়, বাচ্চাটো ডাঙৰ হয়, সেই ক্ষেত্ৰত বাচ্চাটো ওলাই অহা ৰাস্তাটো কোনোপধ্যেই সম্ভৱ নহয়। তেতিয়া কি কৰা যায়, মাকজনীৰ তলপেটটো কাটি বাচ্চাটো ওলাই অনা, সেইটো চিজাৰিয়ান বুলি কয়। আৰু সেই চিজাৰিয়ানটো জুলিয়াছ চিজাৰ নামৰ এজন ব্যক্তিৰ পৰা আৰম্ভ হৈছিল। তেতিয়া মাকত যেতিয়া জুলিয়াছ চিজাৰটো গৰ্ভধাৰণ কৰিছিল, তেতিয়া ওলাই আহোঁতে দিগদাৰ পাইছিল, তেতিয়া পেট কাটি ওলাইছিল। তেতিয়াৰ পৰা এই চিজাৰিয়ান শব্দটো আৰম্ভ হৈছে। ছাৰ, আজিকালি বেছিভাগ দেখা পাওঁ, মোটামুটি 90% মানুহক দেখা পাওঁ যে বেছিভাগ নৰ্মেলত চিজাৰিংটো বেছি প্ৰিফাৰ কৰে। ছাৰ, এইটো কি কাৰণত মানে বেছিকৈ প্ৰিফাৰ কৰা হৈছে আৰু নৰ্মেলত চাই মানে চিজাৰিংটো বেছিকৈ? তাৰমানে ইয়াতে দুটা কথা আছে। এটা ভয় ভাৱ, যদি মোৰ জটিলতা আহে, ছাপ'জ ডেলিভাৰীৰ আগৰ ৰাস্তাটো কিমান আছে, এইটো আগতে ডক্তৰৰ পৰা পৰামৰ্শ ল'ব লাগে যে মোৰ ৰাস্তাটো ক্লিয়াৰ আছে নে নাই, বা বাচ্চাটোৰ ওজন কেনেকুৱা, সেই বাচ্চাটো আমাৰ ৰাস্তাটো নৰ্মেল হয় নে নহয়। বাচ্চাটো যদি অত্যাধিক ওজন নহয়, তেতিয়াহ'লে নৰ্মেল চিজাৰিয়ানৰ দৰকাৰ নপৰে। কিছুমান মাকে কি কৰে, যে পেইন আহিলে অত্যাধিক কষ্ট হ'ব, সেইবাবে তাৰমানে নগৰীয়া তিৰোতা কিছুমানে চিজাৰিয়ানটো প্ৰিফাৰ কৰে। আৰু কিছুমানে ভয়তে প্ৰিফাৰ কৰে, বাচ্চাটো লটকি যায়, বাইচাঞ্চ যদি বাচ্চাটো কষ্ট পায়,
কেতিয়াবা মানে বাচ্চাটো যে নৰ্মেল হওঁতে এটা বেয়াও আছে, বেয়া দিশো আছে, কাৰণ কেতিয়াবা যদি বাচ্চাটো ৰাস্তাটো অলপ সৰু থাকে, বাচ্চাটো ওলাই আহোঁতে কষ্ট পায়, যদি নাকান্দে বা উশাহ নিয়াত কষ্ট পায়, তেতিয়া বাচ্চাটো বিকলাংগ হোৱাৰ চান্স থাকে। গতিকে সেই ক্ষেত্ৰত সেইটো ভয় আৰু যিহেতু পেইন চেইন সহ্য কৰিব লাগে, এই দুটা কাৰণতে জেনেৰেলি প্ৰিফাৰ কৰে। স্যাৰ মানে যেতিয়া বাচ্চাটো জন্ম হয়, জন্ম হোৱাৰ পিছত যদি বাচ্চাটোৱে নাকান্দে, তেতিয়া মানে কি কিবা এটা হ'ব পাৰে নেকি? মানে নাকান্দাটো মানে অশুভ লক্ষণ নেকি? নিশ্চয়, তাৰমানে বাচ্চাটো উইদিন 5 মিনিটছত কান্দিব লাগে, আৰু 1 মিনিটত কান্দিলে এইটো ভাল, এইটো গল্ডেন আৱাৰ বুলি কয়, গল্ডেন মিনিট বুলি কয়। সেই গল্ডেন মিনিটত যদি কান্দিলে বাচ্চাটো, তেতিয়াহ'লে বাচ্চাটোৰ কোনো ধৰণৰ দিগদাৰ নাই। যদি নাকান্দে, যদি 5 মিনিটতো কান্দে, তেতিয়াও কোনো উপসৰ্গ দেখা নিদিয়ে পিছলৈ। গতিকে যদি 5 মিনিটতো নাকান্দে, তেতিয়াহে ডক্টৰৰ সহায় লৈ, ডক্টৰে এইটো ৰিচাচিটেশ্যন বুলি কয়, সেইটো তাৰমানে বেলেগ ধৰণে এটা ব্যৱস্থা কৰে, সেই ব্যৱস্থাৰ দ্বাৰা বাচ্চাটো কান্দাব লাগে। যদি তথাপি নাকান্দে, তেতিয়াহ'লে সেই বাচ্চাটো কেতিয়াবা ভেণ্টিলেশ্যনত দিব লগা হয়। গতিকে সেই ক্ষেত্ৰত সেই বাচ্চাটো ভৱিষ্যতে কেতিয়াবা অলপ তাৰমানে তাৰমানে আনুষংগিক কিছুমান বেয়া দিশ দেখা পায়, যেনে বাচ্চাটো কেতিয়াবা খোজ নাকাঢ়ে, কেতিয়াবা বাচ্চাটো কথা নকয়, তেনেকুৱা ধৰণৰ বিকলাংগ হ'ব পাৰে। স্যাৰ জন্ম হোৱাৰ পিছতেই যে মানে বাচ্চাটোক বেবী ৰুমত লৈ যায়, হয়। ইয়াৰ কাৰণটো কি স্যাৰ? নহয়, জন্ম হোৱাৰ লগে লগে বাচ্চাটো বেবী ৰুমত লৈ চাইল্ড স্পেচিয়েলিষ্ট চাই পেলাই সেইটো পৰ্যবেক্ষণ কৰে যে বাচ্চাটো এতিয়া নৰ্মেল আছে না এই কিবা জটিলতা আছে। প্ৰথমতে বাচ্চাটো কান্দিছে নে এইটো চাব লাগে। যদি কান্দিছে, তেতিয়াহ'লে বাচ্চাটো ধুনীয়াকৈ ভৰিৰ পৰা মূৰৰ পৰা ভৰিলৈ মুচি ভালকৈ কাপোৰেৰে ঢাকি, ঠাণ্ডা দিন হ'লে ভালকৈ কাপোৰেৰে ঢাকি পেলাই থৈ দিয়ে, আৰু এই নাইটো কাটি ভালকৈ চাফা কৰি থৈ দিয়ে। আৰু যদি বাই চান্স নাকান্দিলে, নাইবা উশাহ নিশাত কষ্ট পাইছে, তেতিয়াহ'লে বেগ এণ্ড মাস্ক বুলি এটা ইনষ্ট্ৰুমেণ্ট আছে, সেইটো দি আৰ্টিফিচিয়েল উশাহ নিশাহ লোৱাই, আৰু তাৰপিছত দৰকাৰ পৰিলে লাষ্টত ICU ৰুমত থ'ব লগা হয়। হয় স্যাৰ। স্যাৰ আৰু যে দেখা পাওঁ যে বেবীটো জন্ম হোৱাৰ পিছত আমাৰ নাভিৰ পৰা যিডাল নাড়ী থাকে, হয়, সেই নাড়ীডালৰ বিষয়ে অলপমান কওকচোন স্যাৰ। এইটো মানে কি তাৰমানে? তাৰমানে নাড়ীডাল কি, বাচ্চা যেতিয়া মাকৰ গৰ্ভত থাকে, হুম, মাকে যিবিলাক খায় গোটেইখিনি আহাৰ এটা ফুল বুলি কয়, আমাৰ ঘৰুৱা ভাষাত ফুল বুলি কয়, আৰু হয় ইংৰাজীত প্লেচেণ্টা বুলি কয়। হয় স্যাৰ। প্লেচেণ্টাটো আমাৰ গৰ্ভস্থলীৰ লগত লাগি থাকে, আৰু সেইটোৰ লগত এই এটা নাড়ীৰ যিটো পাইপ, সেইটো বাচ্চাটোৰ নাভি পেটৰ লগত লাগি থাকে। গতিকে সেই প্লেচেণ্টাৰ পৰা সেই নাড়ীডালেদি বাচ্চাটো খাই থাকে যেতিয়ালৈকে ডেলিভাৰী নহয়। আচ্ছা। সেই সময়ত তাৰমানে মাকে যিবিলাক পুষ্টিকৰ খাদ্য খায়, সেইবিলাক তাৰমানে ব্লাডৰ সহায়ত সেই নাড়ীডালেদি আহি বাচ্চাটোৰ পুষ্টি সাধন কৰে। গতিকে এই নাড়ীটো নহ'লে বাচ্চাটো একেবাৰে দিগদাৰ হৈ যাব। নাড়ীটো যদি কিবা দিগদাৰ হয়, কেতিয়াবা নাড়ীটোত পেষ্ট লাগি থাকে, সেইটো হ'লে বাচ্চাটো অসুবিধা হ'ব। সেইটো তাৰমানে বাচ্চাটো নাকান্দা হ'ব, নাইবা বাচ্চাটো দুৰ্বল হ'ব, বাচ্চাটো একেবাৰে কেতিয়াবা ডেথো হৈ যাব পাৰে। গতিকে নাড়ীটো বিশেষ প্ৰয়োজনীয়। গতিকে সেই নাড়ীৰ যদি কিবা ডিফেক্ট হয়, তেতিয়াহ'লে বাচ্চাটো ক্ষতি হ'বই। স্যাৰ সেইডাল তাৰ নাড়ীডালৰো মানে বিশেষজ্ঞ আছে, তাৰমানে বিশেষত্ব আছে তাৰমানে। সাংঘাতিক ধৰণৰ বিশেষত্ব আছে। সেই নাড়ীডালেই মেইন ধৰণৰ বাচ্চাটো জন্মৰ আগতে। স্যাৰ আমি দেখিছোঁ যে মানে কি বহুত আগতেই আৰু এতিয়াও কিছু কিছু জাগাত কিছু কিছু ঠাইত মানে এটা অন্ধবিশ্বাস আছে। এই নাড়ীডাল তাৰমানে কি এটা নিৰ্দিষ্ট জাগাত মানে সাঁচি ৰাখি থৈ দিয়ে। যেতিয়া বাচ্চাটোৰ মানে কিবা অলপ পেটৰ কামোৰ হয় বা কিবা অলপ বেমাৰ হয়, সেই নাড়ীডালক মানে ধুই দিয়ে। ধুই দি কিনে মানে অলপ বেমাৰটো ভাল পায় বুলি মানে কিবা এটা অন্ধবিশ্বাস আছে, বা এটা মানে মানুহৰ এটা বিশ্বাস এটা আছে, আৰু আপুনি এই বিষয়ত কি ক'ব খোজে? এইটো একেবাৰে কমপ্লিটলি কৰিব নালাগে, এইটো একেবাৰে অন্ধবিশ্বাস। আৰু আমি যেতিয়া হস্পিটেলত ডেলিভাৰী কৰে, চিজাৰিয়ান কৰে বা নৰ্মেল ডেলিভাৰী কৰে, তেতিয়া আমি নাড়ীডাল কাটি পেলাই লগে লগে ডিছপ'জ কৰি পেলাই পুতি থওঁ, একেবাৰে ডিছপ'জ কৰি দিওঁ, তাতে কোনো টাচ কৰিব নোৱাৰে। আৰু সেই যিখিনি বাচ্চাটোৰ লগত লাগি থাকে, সেইখিনিও ভালকৈ যত্ন ল'ব লাগে, যাতে ইনফেকশ্যন নহয়। হুম, সেইখিনিয়ে নাড়ীৰ প্ৰতি যত্ন আমাৰ। গতিকে নাড়ীটো কাটাৰ পিছত সেইটো আৰু ক'ৰবাত সাঁচি থোৱাটো একেবাৰে গ্ৰহণযোগ্য নহয়। হুম। স্যাৰ আৰু যেতিয়া নিউ বৰ্ণ বেবীবিলাক থাকে, মানে নতুনকৈ জন্ম লাভ কৰা বেবীবিলাক, তেওঁলোকৰ মানে মাক দেউতাকবিলাকৰ এক্সপিৰিয়েঞ্চ খুবেই কম থাকে যিহেতু। তো কেতিয়াবা মানে কি তেওঁলোকক মানে বহুত বেছি পেনিক হোৱা দেখা পায়, যে কেতিয়া গাখীৰ খাই বমি কৰি দিলে,
উম, কেতিয়াবা মানে হেকটি আহিলে তাৰপিছত মানে কি আহ, তেতিয়া বহুত বেছি মানে শৌচ কৰি দিলে তো এই ক্ষেত্ৰত আপোনাৰ পৰামৰ্শ কি থাকিব ছাৰ নতুন পেৰেণ্টছখিনিৰ কাৰণে আৰু নতুন পেৰেণ্টছখিনিৰ কাৰণে এইটো তাৰমানে একো জটিল কথা নহয়। বাচ্ছাটো তাৰমানে কি জন্মৰ পিছত যেতিয়া গাখীৰ খুৱায়, গাখীৰ খালে কেতিয়াবা বাচ্ছা বমি কৰিব পাৰে, সেইটো নৰ্মেল। যেতিয়া বমি কৰে তেতিয়া মাকজনী কি কৰিব লাগে, বাচ্ছাটো চিধা কোলাত ল'ব লাগে, কোলাত লৈ পেলাই পিঠিত অলপ থপৰিয়াই দিব লাগে উম, আৰু গাখীৰটো অলপ কমকৈ খুৱাই ঘন ঘনকৈ খুৱাব লাগে। তেতিয়া উম, যেতিয়া মানে কিছুমান বাচ্ছাৰ ষ্টমাকৰ কেপাচিটিটো পাকস্থলী গাঁথৰ কম থাকে, যদি বেছি খাই দিয়ে বমি কৰি দিয়ে। উম, কেতিয়াবা এটা ভাল্বো থাকে, সেই ভাল্বটো কেতিয়াবা ডিফেক্ট থাকিলে সেইটো হ'ব পাৰে। সেইটো জেনেৰেলি খুব লাখৰ ঘৰত এটাত হয়, কিন্তু এনেই পেটটো ভৰ্তি হোৱাৰ পিছত কেতিয়াবা বমি কৰি দিয়ে। গতিকে সেইটো কি কৰিব লাগে, বাচ্ছাটো কান্ধত লৈ পেলাই অলপ এনেকৈ পিঠিত লৈ পেলাই থপৰিয়াই দিলে বাৰ্পিং বুলি কয়, বাৰ্পিং কৰিব লাগে। আৰু কি তাৰমানে আৰু কি ক'লে, সেইটো বমিৰ ক্ষেত্ৰত। হয় ছাৰ আৰু যেতিয়া কেৰমেৰাই থাকে, কান্দি থাকে, সেই ছাৰ হেকটি মাৰি থাকে হেকটি মাৰি থাকে, সেইটো ক্ষেত্ৰতো হেকটি আৰু বমি প্ৰায় একে, উম, সেই একে বস্তু কৰিব লাগে। আৰু যদি বেছি কান্দি থাকে, উম, বাচ্ছাটো কি কৰিব লাগে, সেইটোৰো প্ৰায় একে এটা কান্ধত লৈ পেলাই থপৰিয়াই দিব লাগে। কিছুমান ডক্তৰেতো এটা পৰামৰ্শ দি উবৰাই অলপ শুই থ'ব লাগে, উম, উবৰাই শুই থ'ব লাগে, উম, মূৰটো তল কৰি অলপ সময় শুই থ'লে কেৰমেৰাটো বন্ধ হৈ যায়। উম। গতিকে সেই ক্ষেত্ৰত সেইটো আৰু কিছুমান বাচ্ছা থাকেই আৰু এইটো 2-3 মাহ পিছত বা 4-5 মাহ পিছত ঠিক হৈ যায়। ছাৰ এটা কথা মোৰ মনত পৰিলে কি যে কওঁ, যিহেতু মানে কি হেৰি আপুনিও চাগে হাগিছ ব্যৱহাৰ কৰা নাছিলে চাগে আচ্ছা জন্মৰ আচ্ছা টাইমত ছাৰ এতিয়া দেখিছোঁ জন্মৰ পৰাই মানে কি হাগিছটো মানে ব্যৱহাৰ কৰে এইটো ছাৰ গ্ৰহণযোগ্য হয়নে না মানে ছাৰ এইটো ইউজ কৰিব পাৰিনে ছাৰ মানে কেনেকৈ ইউজ কৰিব লাগে এইটোৰ বিষয়ে অলপ কওকচোন ছাৰ আমি যিটো যেতিয়া পঢ়িছিলোঁ তেতিয়া তাৰমানে আমি নেপকিন ইউজ কৰিছিলোঁ, লেংগুটি বুলি যিটো কয় সেইটো নেপকিনটো ইউজ কৰিব লাগে। সৰুকৈ পাতলা কাপোৰ এটা দি লেংগুটিৰ নিচিনা পিন্ধাই থ'ব লাগে, যাতে ছাৰ আমাৰ পাতলা ধুতি কাপোৰ। কাপোৰৰ নিচিনা আৰু চাগে একেবাৰে সুতিৰ কাপোৰ, এইটো অঁ লিলেন বুলি কয়, সেইটো দি আচলতে এইখিনি কভাৰ কৰি থ'ব লাগে। হুম কিন্তু আজিকালি মানুহ কি কৰে, এইটো হাগিছটো অলপ ডাঠ হয় আৰু বহুতখিনি কভাৰ কৰি থাকে, যাৰ ফলত ৰেছ হৈ যাব পাৰে। গতিকে পাৰে মানে হাগিছটো নিপিন্ধাই ভাল, আমি নেপকিন পিন্ধাটো বেছি ভাল। মানে কিমান মাহলৈকে ছাৰ হাগিছটো নিপিন্ধালে ভাল আৰু একমাহটো টোটেলি নালাগে আচলতে। তাৰপিছত যদি ক'ৰবাত যায় তেতিয়া পিন্ধাব পাৰে অলপ সময়ৰ কাৰণে, 2-3 ঘণ্টা। হুম কেতিয়াও ৰাতি কিন্তু হাগিছ নোহোৱাকৈ শুৱাব লাগে যেন। হয় ছাৰ ছাৰ এই মাতৃৰ যিহেতু সন্তানে যিটো গাখীৰটো খায়েই দুগ্ধপান কৰেই ছাৰ কিমান দিনলৈকে মানে দুগ্ধপান কৰিব পাৰে মাতৃৰ এটি শিশুৱে তাৰমানে এতিয়া দুগ্ধপানটো বিৰাট ইম্পৰ্টেণ্ট বস্তু। তাৰমানে মাকৰ গাখীৰ 6 মাহলৈকে কম্পালচাৰী খুৱাব লাগে, এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং বুলি কয় সেইটো। তাৰমানে ঔষধৰ বাহিৰে কোনো বস্তুৱে দিব, ইভেন পানীও দিব নোৱাৰে হুম 6 মাহলৈকে। ঔষধটো দিব পাৰি হুম কিন্তু পানীও খুৱাব নালাগে, কোনো বস্তুৱেই খুৱাব নালাগে। কিছুমান মানুহে মৌ, কিছুমান মানুহে কিবা চেনি পানী খুৱাই দিয়ে, সেইবিলাক খুব বাঞ্ছনীয় নহয়। মৌটো খুৱাব নালাগে তাৰমানে ছাৰ নালাগে, টোটেলি নালাগে, তাৰ পৰা ইনফেকশ্যন হোৱাৰ চান্স থাকে। হুম গতিকে আমি জন্মৰ 6 মাহলৈকে গাখীৰ কমপ্লিটলি মাকৰ গাখীৰ খুৱাব লাগে, সেইটো এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং। তাৰপিছত 6 মাহৰ পিছৰ পৰা আপোনালোকে যিটো বাচ্ছাটোৰ যিহেতু পেটটো অলপ ডাঙৰ হয়, খোৱাটো বেছি লাগে, তেতিয়া আমি কমপ্লিমেণ্টাৰী ফিডিং বুলি কওঁ, এক্সট্ৰা বস্তু খুৱাব পাৰি। তাৰ ছাৰ ভিতৰত এইবিলাক নেকি ছাৰ হৰলিক্স বনবিটা নহয় নহয় নহয়, হৰলিক্সটো আকৌ 2 বছৰৰ পিছত। গতিকে 6 মাহৰ পিছত আপোনালোকে কি কৰিব লাগে, ঘৰুৱা পদ্ধতিত জেনেৰেলি চাউলৰ গুড়ি, চাউলটো আপুনি আনি পেলাই জেনেৰেলি সিজোৱা চাউল হ'ব লাগে, উখোৱা চাউল। উখোৱা চাউলটো আনি পেলাই ধুই থ'ব লাগে, ধুই পেলাই আকৌ শুকাব লাগে, শুকাই পেলাই যদি পাৰে অলপ ভাজি লৈ পেলাই গুড়ি কৰিব লাগে। সেই গুড়ি কৰি টেমাত সোমাই থৈ পেলাই সেইবিলাক লাহে লাহে খুৱাই থাকিলে বেছি ভাল। আৰু যদি সেইবিলাক বেছি নোৱাৰে, নগৰীয়া তিৰোতাবিলাকে জেনেৰেলি কি কৰে, ৰেডিমেড বস্তু খুৱায়। সেইটো যদি খুৱায় তেতিয়াহ'লে সেই চাউলৰ পৰা যিবিলাক বনায় জেনেৰেলি, বা চাউল আৰু দালি দি সেইটো খোৱাটো ভাল। ফৰ কিন্তু এক্সাম্পল ছাৰ ইজাম, নেষ্টাম যিবিলাক আছে সেইবিলাক নোখোৱাই ভাল। যদি নোৱাৰে আৰু ঘৰত বনোৱা ছাৰ অসুবিধা হয় তেতিয়াহ'লে এইটো খুৱাব ছাৰ পাৰে। আপুনি যে ক'লে উশাহ চাউলৰ যিটো সেইটো অঁ, এইটো ছাৰ এই আমাৰ ঘৰুৱা ভাষাত থুলথুলি নে কি কয় এইটো নেকি ছাৰ লুথুৰি লুথুৰি ছাৰ হয় বনাই ছাৰ খুৱাব হয় লাগে, ছাৰ হয় হয় হয়। ছাৰ লুথুৰিটো খোৱাটো মানে ভাল, হয় হয় ছাৰ স্বাস্থ্যকৰ। গতিকে সেইটো একবাৰে 6 মাহৰ পৰা 1 বছৰলৈকে খুৱাব পাৰে, হয় কোনো অসুবিধা নাই। ছাৰ যদি এই 6 মাহৰ ভিতৰত কোনোবা মাতৃৰ যদি মানে কি দুগ্ধপানৰ ক্ষেত্ৰত আৰু মানে যদি গাখীৰ যদি অলপ কমকৈ ওলায় বা কিবা অলপ প্ৰব্লেম থাকে আৰু মাতৃৰ ক্ষেত্ৰত শিশুটিক গৰু গাখীৰ খোৱালে
উপকাৰ নেকি ছাৰ? নহয় চাওক, মাকৰ গাখীৰ এইটো পাইছেনে নাই এইটো 4টা লক্ষণ আছে যে মাকৰ গাখীৰ পাইছেনে নাই বাচ্চাটো। উম, এনেই মানুহ কিছুমান ভাবি থাকে মাকৰ গাখীৰ পোৱা নাই। তাৰমানে 4টা লক্ষণৰ ভিতৰত কি, এই বাচ্চাটো ওজন কৰিব লাগিব। মাকৰ গাখীৰ খুৱাই খুৱাই ওজন কৰিছে, 15 দিন মান আপুনি ওজন কৰক উম, যে ওজনটো বাঢ়িছেনে নাই। দ্বিতীয় কথাটোৰ লক্ষণ হ'ল বাচ্চাটো গাখীৰ খাওঁতে এৰি দিছেনে নাই। 30 মিনিটৰ পিছত জেনেৰেলি বাচ্চাটো যদি পৰ্যাপ্ত গাখীৰ পাইছে এৰি দিব। উম, তাৰপিছত হ'ল পেচাব কৰিছেনে নাই। উম, মিনিমাম 24 ঘণ্টা 6বাৰকৈ জেনেৰেল বাচ্চাই যদি গাখীৰ পাই থাকে পেচাব কৰে। গতিকে এইকেইটা যদি কৰিছে তেতিয়াহ'লে ইমান চিন্তা কৰিবলগীয়া নাই। যদি দেখা গ'ল এইবিলাক এটা আৰু বাচ্চাটো গাখীৰটো এৰি দিয়াৰ লগে লগে কান্দি থাকে নেকি, উম, গাখীৰৰ পৰা এৰাৰ লগে লগে কান্দে নেকি, উম, সেনেকৈ 4টা লক্ষণ যদি আছে তেতিয়াহ'লে গাখীৰ পোৱা নাই। উম, সেই গাখীৰ নাপালে তেতিয়া কি কৰিব লাগে, আপোনালোকে জানে যে গৰুৰ গাখীৰটো 1 বছৰলৈ দিব নালাগে। আজিকালি তাৰমানে আগতে খুৱাইছিল, আজিকালি এটা চাইণ্টিষ্টবিলাকে ওলাইছে যে গৰুৰ গাখীৰৰ পৰা এটা এলাৰ্জিক বস্তু এটা হ'লে সেইটোৰ কাৰণে বাচ্চাবিলাকৰ পেটৰ কামোৰণি হ'ব পাৰে। হয়, সেইকাৰণে আমি সেই এলাৰ্জেন বস্তুটো তাৰমানে এই যিবিলাক তাৰমানে কমাৰ্চিয়েল গাখীৰ আছে যেনে আপোনালোকৰ নান, উম, তাৰপিছত লেক্টোজেন, উম, ডেক্সলেক, সেইবিলাকত তাৰমানে খুৱাব পাৰে। উম, সেইবিলাক খোৱাৰ আকৌ নিয়ম আছে। নিয়ম কেনেকুৱা ধৰণৰ, কিছুমান তাৰমানে ঘনকৈ খুৱায়, কিছুমানে পাতলাকৈ খুৱায়, সেনেকৈ খোৱালে নহ'ব। কেনেকৈ খুৱাব লাগিব, তাৰমানে 30 ml পানী ল'ব লাগিব উম, আৰু 1 চামুচ পাউডাৰ ল'ব লাগিব। উম, যিখিনি ঘন হ'ল বা পাতলা হ'ল সেইখিনিয়ে খুৱাব লাগিব আৰু সেইটো তাৰমানে 4 ঘণ্টাৰ ভিতৰতে শেষ কৰিব লাগিব যিখিনি মিহলালে। উম, যদি তাৰ ভিতৰত আকৌ লগা হ'ল তেতিয়াহ'লে আকৌ 30 ml পানী লৈ 1 চামুচ পাউডাৰ দি মিহলাই ল'ব লাগিব। আৰু গাখীৰটো জেনেৰেলি বাতি আৰু চামুচেদি খুৱাব লাগে। এই আমি যে বুটেদি খুৱাওঁ সেইটো খুৱাব নালাগে। সেইটো আচ্ছা, খুৱালে বাচ্চাটোৰ অভ্যাসটো বেয়া হৈ যায়। তেতিয়া মাকৰ গাখীৰ আকৌ দুবাৰ খাবলৈ অনিচ্ছুক হয়। গতিকে আপোনালোকে যদি খুৱায় তেতিয়াহ'লে চামুচ আৰু বাতি আৰু চামুচেদি সেই গাখীৰবিলাক তেনেকৈ 30 ml পানীত 1 চামুচ পাউডাৰ মিহলাই সেইবিলাক লেক্টোজেন বা ডেক্সলেক বা নান এইবিলাক খুৱাব পাৰে। কিন্তু পাৰে মানে মাকৰ গাখীৰ যদি পৰ্যাপ্ত আছে এইবিলাক নোখোৱাই ভাল। হয় ছাৰ। যিটো আমি অসমীয়া সংস্কৃতিত এটা বস্তু দেখা পাওঁ যে অন্নপ্ৰসন্ন, যে হয়। প্ৰায় 8 মাহ পিছত দিয়ে আৰু ছাৰ। ছাৰ এইটো মানে আপোনাৰ মতে যুক্তিসংগত হয়নে নহয় ছাৰ? এইটোতো চাইণ্টিফিক, মই কৰি গ'লোঁ আগতে। হয়, কমপ্লিমেণ্টেৰী ফিডিং 6 মাহ পিছত আৰম্ভ হয়। হয়, গতিকে 6 মাহৰ জেগাত 8 মাহতো দিব পাৰে বা 6 মাহৰ পিছতেই দিব লাগে আচলতে। যদি 8 মাহত দিছে সেইটো ভাল কথা। হয়, গতিকে অন্নপ্ৰসন্ন মানে কি, সেই 6 মাহৰ পৰা 9 মাহলৈকে যদি আপুনি যি খাদ্যই দিয়ে, উম, ৰাইচেই দিয়ক বা ফলৰ ৰস দিয়ক নাইবা দালিয়ে দিয়ক, চব তাৰমানে পিটিকি পিটিকি দিব লাগে যাতে গোটা বস্তু দিব নাপায়। হয়, হয়। মানে এইটো জুলীয়া হ'ব অন্নপ্ৰসন্নটো লাগে বস্তুটো। চাইণ্টিফিকে হয়, কাৰণ আমি 6 মাহ পিছত বাচ্চাটোক কমপ্লিমেণ্টেৰী ফিডিং দিব, খালি গাখীৰে পেট নভৰে। হয় ছাৰ। ছাৰ, যিহেতু আপোনাৰ সন্মুখত বহুত পিতৃ মাতৃয়ে আহেই মানে পৰামৰ্শ ল'বৰ কাৰণে নিজৰ সন্তানৰ কাৰণে। ছাৰ আপুনি এটা কথা কওকচোন ছাৰ, কি কি কিছুমান অন্ধবিশ্বাস বা আপোনাৰ দৃষ্টিত কিছুমান মানে নকৰিবলগীয়া কাম মানে পিতৃ মাতৃয়ে কৰে যিটো মানে একচেপ্ট কৰিব নোৱাৰি আৰু চাইণ্টিফিকলি তাৰমানে এইটো মানে প্ৰুফ নহয়। কি এনেকুৱা কাম কৰে যিটো মানে আমি পেৰেণ্টছক জনাব পাৰোঁ আৰু? এইবিলাকৰ ক্ষেত্ৰত আপোনাৰ প্ৰথমতে আহিব তাৰমানে কিছুমান মাতৃয়ে বা বড়োবিলাকে এই জন্মৰ পিছতে মৌ খুৱাই দিয়ে। হয় ছাৰ। সেইটো বিৰাট অন্ধবিশ্বাস যে মৌ খুৱাব লাগিব। কিছুমানে কয় বোলে কিবা ৰেষ্ট্ৰিক্টেড বস্তুও খুৱাই দিয়ে। গতিকে সেইবিলাক অন্ধবিশ্বাস। সেইটো খোৱালে কি হয়, বাচ্চাটোৰ ইনফেকশ্যন হোৱাৰ চান্সটো বেছি থাকে। গতিকে সেইবিলাক টোটেলি খুৱাব নালাগে। সেইটো খালে ষ্টমাকত যাব, ষ্টমাকত যাই পেলাই কেতিয়াবা পেট কামোৰণি হ'ব পাৰে, কেতিয়াবা ইনফেকশ্যনো হৈ যাব পাৰে। দ্বিতীয়তে কিছুমান বাচ্চা মই দেখা পাইছোঁ কি হয়, সিহঁতৰ তাৰমানে হাতত এগাল কবজ, যেনেকৈ মুছলিম মানুহ আৰু বড়ো মানুহৰ ক্ষেত্ৰত বেছি দেখা পাইছোঁ। অসমীয়া মানুহ দুই এজনে নথকা নহয়, কিন্তু বড়ো মানুহ তাত বহুত, চবতে প্ৰায়ে দেখা পাওঁ কবজটো থাকিব বা কিছুমান মুছলিম মানুহ একেবাৰে গাঁৱলীয়া মুছলিম মানুহবিলাকে সেই কবজবিলাক লৈ আহে। তাবিজ তাৰমানে ছাৰ। তাবিজ, হয় ছাৰ। তাবিজটো লাগিবই আৰু কিছুমান সূতা বান্ধি দিয়ে। গতিকে এই কাচনি বুলি কৈছে ছাৰ আপুনি। কাচনি, হয় ছাৰ। সেই কাচনি বা সূতা বান্ধি তাবিজ দিয়ে, সেইবিলাক আজিকালি অন্ধবিশ্বাস। সেইবিলাক দিলে কি হয়, সেই সূতাৰ লগত কেতিয়াবা ইনফেকশ্যনটো বাচ্চাটো তাত যিহেতু সুকমলীয়া বাচ্চা, তাতে ইনফেকশ্যন অহাৰ চান্সটো বেছি। ধূলি বালি লাগি পেলাই সেইটো ইনফেকশ্যন হোৱাৰে চান্স বেছি। আৰু কিছুমানে ঝাৰিয়া ফুকনি দিয়ে, কিছুমানৰ তাৰমানে জ্বৰ হ'লে আৰু কবিৰাজৰ ওচৰত কিবা খিচিনি বেমাৰ এটা হ'লে কবিৰাজৰ তাত লৈ যায়। কবিৰাজে ঝাৰা ফুকা মাৰে, তেতিয়া বোলে ভাল পায়। নাপালে
ভালটো নাপায়ে, তথাপি সিহঁতৰ অন্ধবিশ্বাস ভাল পাব বুলি কেতিয়া তেনেকে থাকি লাষ্টত যেতিয়া এই বেমাৰটো বেছি হৈ যায় তেতিয়া আমাৰ তাত আহি পায়। কিছুমান বাচ্ছা তেতিয়া আমি বচাবলৈ সক্ষম নহওঁ। গতিকে যিবিলাক বাচ্ছাৰ তেনেকুৱা ধৰণৰ খিঁচনি নাইবা আৰু এটা অন্ধবিশ্বাস আছে জণ্ডিছ হ'লে কিছুমানে তাৰমানে ভূত পেটে ধৰা বুলি কয়, যে হালধীয়া হৈ গৈছে, ভূতে ধৰিছে। হয় ছাৰ। কিন্তু আচলতে এইটো আমাৰ জণ্ডিছ বুলি কয়, সেইটো ফিজিঅলজিকেল জণ্ডিছ। বাচ্ছা তাৰমানে জন্মৰ পিছত 72 ঘণ্টাৰ পিছত আচলতে জণ্ডিছটো হয়। কিছুমানৰ অত্যাধিক বেছি হয়, কিছুমানৰ কম হয়। গতিকে সেই জণ্ডিছটো যদি আপোনাৰ 15তকৈ বেছি হয় তেতিয়াহে আমি ট্ৰিটমেণ্ট ল'ব লাগে। 15ৰ তলত থাকিলে ট্ৰিটমেণ্ট ল'ব নালাগে। গতিকে এইবিলাক অন্ধবিশ্বাসত কিছুমান মাক দেউতাকে এই অন্ধবিশ্বাসৰ বলি হৈ বাচ্ছাবিলাক নষ্ট কৰে। ছাৰ কিছুমানক দেখা পাইছোঁ যে মানে কি বহুত ল'ৰা ছোৱালী 4-5 বছৰলৈকে হৈ যায়, কিন্তু তেওঁলোকৰ মানে মাতটো নোলায় ভালকে। ছাৰ এইটো কি কাৰণত ছাৰ? এইটো তাৰমানে এটা মেজৰ কাৰণ হ'ল, মই আগতে কৈছিলোঁ বাৰ্থ এক্সপেক্সিয়া বুলি কয়। বাৰ্থ এক্সপেক্সিয়া তাৰমানে জন্মতে উশাহ নিশাহ কষ্ট পোৱা। হয়। সেইটো জেনেৰেলি তাৰমানে নৰ্মেল বেবিত হয়। যেতিয়া নৰ্মেল বেবিটোৰ ৰাস্তাটো ঠেক থাকে, বাচ্ছাটো ডাঙৰ হয়, তেতিয়া সেই বাচ্ছাটো যদি জোৰ জবৰদস্তি নৰ্মেল ডেলিভাৰী কৰিব খোজে তেতিয়াহ'লে বাচ্ছাটো কি হয়, কষ্ট পায়। কষ্ট পাই পেলাই ব্ৰেইনত কষ্ট পায়। ব্ৰেইনত কষ্ট পালে তাৰমানে ৰেছপিৰেটৰী চেণ্টাৰ যিটো এৰিয়াই তাৰমানে ৰেছপিৰেশ্যনটো কণ্ট্ৰল কৰে ব্ৰেইনৰ, সেই চেণ্টাৰটো যেতিয়া কষ্ট পায় তেতিয়া তাৰমানে বাচ্ছাটো উশাহ ল'ব নোৱাৰে। উশাহ ল'ব নোৱাৰিলে লাষ্টত যাই পেলাই আমাৰ পেডিয়াট্ৰিচিয়ানবিলাকে যন্ত্ৰ পাতিৰ সহায়ত বা বেগ এণ্ড মাস্কেদি এইটো উশাহ নিশাহ লোৱাই বা ICUত ৰাখি লাষ্টত ভাল পায় বাচ্ছাটো। কিন্তু বাচ্ছাটো বহুত দিন ICUত থাকিব লগা হয়। অৱশেষত কি হয়, বাচ্ছাটো পিছত কেতিয়াবা কিছুমান বাচ্ছাই কাণত নুশুনা হয়, কিছুমানে কথা ক'ব নোৱাৰে, কিছুমানে খোজকাঢ়িব নোৱাৰে, সেনেকুৱা ধৰণৰ জটিলতা আহি পৰে। গতিকে এইটো আচলতে এই বাৰ্থ এক্সপেক্সিয়াৰ পৰা হয়। গতিকে যদি মাকগৰাকীৰ ৰাস্তাটো ঠিক নহয়, বাচ্ছাটো ডাঙৰ, ডক্টৰে কৈছে, তেতিয়াহ'লে চিজাৰিয়ান কৰাটো মোৰ পক্ষে ভাল। গতিকে সেই ক্ষেত্ৰত বাচ্ছা যদি ডাঙৰ হয় আৰু মাকৰ যদি দেখা পালে যে না বাচ্ছাটো সেই মাকৰ নৰ্মেল হোৱাৰ চান্স নাই, তেতিয়াহ'লে চিজাৰিয়ান কৰিব লাগে। আৰু যদি সেইটো নৰ্মেল জবৰদস্তি কৰাই যদি কষ্ট পায় তেতিয়াহ'লে এই বাৰ্থ এক্সপেক্সিয়া হয় বা পিছত কথা নোকোৱা হৈ যায়। কিছুমান সেই বাচ্ছাবিলাকক কি কৰিব লাগে, তাৰমানে 3 মাহ 6 মাহত এই কাণৰ পৰীক্ষা কৰিব লাগে, কাণত শুনিছে নাই, চকুটোত চাব লাগে। আৰু সেইবিলাক বাচ্ছাটো বহিব পাৰিছে নাই, মূৰ দাঙিব পাৰিছে নাই, সেইটো তাৰমানে 5টা মাইলষ্টন চাব লাগে। এটা হ'ল মূৰ দাঙা। মূৰ দাঙাটো নৰ্মেল বাচ্ছাবিলাকে 4 মাহতে দাঙে। 4 মাহৰ পৰা 6 মাহৰ ভিতৰত যদি বাচ্ছাটো মূৰ ভালকৈ দাঙিব পৰা নাই তেতিয়াহ'লে বাচ্ছাটো ব্ৰেইনত কষ্ট পাইছে। যদি 6 মাহৰ পৰা 8 মাহৰ ভিতৰত বাচ্ছাটো বহিব পৰা নাই তেতিয়াহ'লে ব্ৰেইনত কষ্ট পাইছে। যদি 1 বছৰৰ ভিতৰত বাচ্ছাটো থিয় হ'ব নোৱাৰে তেতিয়াহ'লে ই তাৰমানে সেই চিকাৰ হৈছে। আৰু যদি 14 মাহ 15 মাহৰ ভিতৰত খোজকাঢ়িব নোৱাৰে তেতিয়াহ'লে বাচ্ছাটো মাইলষ্টনটো কম। এই বাচ্ছাটো নিশ্চয় তাৰমানে বাৰ্থ এক্সপেক্সিয়া বা শ্বাস প্ৰশ্বাসজনিত কষ্ট পাইছিল জন্মতে, সেইকাৰণে এনেকুৱা ধৰণৰ। যদি এইটো আমি জেনেৰেলি আমাৰ মেডিকেল লেংগুৱেজত চেৰিব্ৰেল পালচি বুলি কয়, CP। এই CP হ'লে জেনেৰেলি বাচ্ছাবিলাক কথা ক'ব নোৱাৰে। আৰু কিছুমান বেলেগ কাৰণো হ'ব পাৰে, কিছুমান তাৰমানে কাণৰ ডিফেক্ট থাকিলে কথা ক'ব নোৱাৰে। বিশেষকৈ আমি যিমান পাইছোঁ কাণৰ ডিফেক্ট খুব কম, বেছিভাগে বাৰ্থ এক্সপেক্সিয়া। ছাৰ ইয়াৰ পৰিত্ৰাণ পাব পাৰে কিবা মানে উপায় আছে নেকি ছাৰ? উপায় মানে একমাত্ৰ উপায় হ'ল যদি চিজাৰিয়ান কৰিব লাগে। যদি দেখা পালে যে বাচ্ছাটো ডাঙৰ আছে, ৰাস্তাটো ক্লিয়াৰ নাই বা উল্টাকে আছে, তেতিয়াহ'লে নহয় ছাৰ, মানে এজন ল'ৰা বা ছোৱালীৰ মানে কি হ'ল, তেওঁক মানে কি ভালকে ক'ব নোৱাৰে, তেওঁৰ মানে কি তেওঁ এই মই সেইটোৱে কৈ শিশুত আছোঁ। প্ৰথমতে মানে প্ৰিকাশ্যনটো এইটো ল'ব লাগিব যাতে যদি বাচ্ছাটো ডাঙৰ, ৰাস্তাটো ঠিক নহয়, তেতিয়াহ'লে চিজাৰিয়ান কৰি দিব লাগিব। তেতিয়াহ'লে 1 নম্বৰ কথা প্ৰিকাশ্যন, সেইটো তাৰমানে আগতীয়াকৈ লোৱা পদক্ষেপ। পিছত যেতিয়া হৈ গ'ল বাচ্ছাটো, এতিয়া তাৰতো ট্ৰিটমেণ্টৰ ক্ষেত্ৰত কি আহিব, সেই বাচ্ছাটো তাৰমানে আমাৰ আজিকালি CP ক্লিনিক আছে, তাৰমানে গুৱাহাটীত আছে। আৰু আমাৰ তাত ডক্টৰ, যদি সেই CPটো আকৌ 3 কেটাগৰী হয়, এটা হ'ল মাইল্ড, মডাৰেট আৰু চিভিয়াৰ। যেতিয়া মাইল্ড কেটাগৰীবিলাক সেইবিলাক আমাৰ পেৰিফেৰী যিবিলাক ডক্টৰ আছে সেইবিলাকৰ ওচৰত যদি পেডিয়াট্ৰিচিয়ানৰ ওচৰত লৈ যায়, কিছুমান এক্সাৰচাইজ কৰায় আৰু কিছুমান ঔষধ পাতি দিয়ে, তেতিয়াহ'লে ভাল হৈ যায়। আৰু যে মডাৰেটবিলাক সেইবিলাক তাৰমানে অলপ বিকলাংগ থাকি যায়, খোজকাঢ়িব নোৱাৰে, কথা ক'ব পাৰে বা
কথা অলপ বিসংগতি হ'লে এইবিলাক স্পীচ থেৰাপি দি পেলাই ভাল কৰিব পাৰে। হুম, আৰু যিবিলাক চিভিয়াৰ হয় সেইবিলাক তাৰমানে আমি CP চেণ্টাৰে থাকে, সেই CP চেণ্টাৰটো জেনেৰেলি গুৱাহাটীত আছে আমাৰ ভাঙাগড়ত। হুম। সেইবিলাক চেণ্টাৰত যাই পেলাই সিহঁতে ট্ৰিটমেণ্ট কৰি বিশেষ ধৰণৰ এটা কৰে, ফিজিঅ'থেৰাপি দিয়ে। সেইটোত কিছু 100% ভাল নাপালে 90% ভাল হৈ যায়। হয় ছাৰ। ছাৰ আমি দেখিছোঁ যে চৰকাৰী যিবিলাক সেইবিলাক আছে, মহাবিদ্যালয়বিলাক আছে, তাত মানে ভালে বহুত মানে এগালমান মানে পৰি থাকে প্ৰেগনেণ্ট মহিলা, এটা এটাকে নি থাকে মানে জন্তুবিলাকৰ নিচিনাকৈ মানে অপাৰেশ্যন কৰি কিনে উলিয়াই লৈ আহিছে ছাৰ। আৰু তাত মানে সোমাব নোৱাৰি, যিটো মানে য'ত মানে বেবীবিলাক ৰখাৰ আগতে বা বেবীবিলাক য'ত ৰাখে মানে এটা বেলেগ ধৰণৰ দুৰ্গন্ধৰ এটা মানে সেই পৰিৱেশৰ সৃষ্টি হয়। ছাৰ এই ক্ষেত্ৰত ছাৰ মানে কি ইমান মানে সুবিধাজনক নহয় বুলি আপুনি ভাবে নেকি ছাৰ চৰকাৰী মেডিকেল কলেজবিলাকত? চাওক, চৰকাৰী মেডিকেল কলেজবিলাকত যিবিলাক তাৰমানে অত্যাধুনিক আছে সেইবিলাকত ইমান গোন্ধ অলপ আছে, যিটো ডেলিভাৰী গোন্ধ এইটো অলপ এটা ছাৰ মইতো থাকিবই। মানে পাৰ্চনেলি এক্সপিৰিয়েঞ্চ কৰিছোঁ আৰু। সেইটোৱেতো আমাৰ ওচৰত নালাগে, আমি ডক্টৰবিলাকে এইবিলাক চেণ্ট নাপাওঁ, আমাৰ অভ্যাস হৈ গৈছে, নাকত এডজাষ্ট হৈ গৈছে। হয় কিন্তু হয় নৰ্মেল মানুহৰ ক্ষেত্ৰত আমি এইটো গোন্ধ অলপ পাব, কিন্তু কিছুমান ক্ষেত্ৰত আকৌ বহুত বেয়াকৈ গোন্ধ ওলায়, আমিও পাই যাওঁ। হয় ছাৰ। গতিকে সেইবিলাকত আমি আমাৰ কৰ্তৃপক্ষ যিবিলাক ছুপাৰিনটেণ্ডেণ্ট থাকে তেওঁলোকে যদি এইটো ভাল ব্যৱস্থা লয়, ভালকৈ চাফ চিকুণ কৰে, আচলতে ডেলিভাৰী ৰুমটো 24 ঘণ্টাতে ক্লিনিং চাফা কৰিব। ক্লিনিং কৰি ৰাখিব লাগে। আৰু এই 1 মাহতে তাৰমানে ফিউমিগেশ্যন কৰিব লাগে, তাৰমানে একেবাৰে কমপ্লিট একদিন চিজাৰিন বন্ধ কৰি সেইদিনা তাৰমানে গোটেই ৰুমটো চাফা কৰি তাৰ লগত এই মেডিচিনো মাৰি দিব লাগে। তেনেকুৱা যদি কৰে তেতিয়াহ'লে এই গোন্ধটো বহুত পৰিমাণে কমি যায় আৰু সেইটো অলপ হাইজেনিকো হয়। গতিকে তেনেকুৱা বহুত মেডিকেল কলেজত কৰিছে আৰু ভৱিষ্যতে গোটেইকেইটাত কৰিব বুলি মোৰ আশা। ছাৰ, আজিকালি বিশেষকৈ দেখা পাওঁ পিতৃ মাতৃসকলে নিজৰ সন্তানটিক খাদ্য খোৱাৰ কাৰণে মোবাইলটো আগত দি দিয়ে, মোবাইলটোত কাৰ্টুন চলাই দিয়ে বা শিশুজনে ভাল পোৱা যিকোনো বস্তু এটা চলাই দিয়ে। ছাৰ, সেইটো আপোনাৰ মতে কিমান গ্ৰহণযোগ্য? এইটো মুঠেই গ্ৰহণযোগ্য নহয়। গতিকে কি কৰিব লাগে এই ক্ষেত্ৰত, বাচ্চাটোক আচলতে যদি হাউচৱাইফ হয় তেতিয়াহ'লে তেওঁ নিজে বা কাম কৰা মানুহ থাকিলে তেওঁ নিজে তাৰমানে মোবাইলটো যদি এৰিব নোৱাৰে তেতিয়াহ'লে বাচ্চাটোৱে মোবাইলটোৰ প্ৰতি আসক্ত হয় আৰু হয় ছাৰ। তেওঁ নিজৰ সুবিধাৰ কাৰণে মোবাইলটো আগবঢ়াই দি পেলাই কেতিয়াবা কাম কাজত লাগি যায়। এইটো কৰিলে কি বাচ্চাটো সেইটো চাই চাই এটা আসক্তি বাঢ়ে, একেবাৰে তাৰমানে সেইটোৰ প্ৰতি আসক্তি হৈ যায়, পিছত তাৰমানে মোবাইল একেবাৰে নেৰা হয়। আল্টিমেটলি যাই পেলাই কি হয়, গোটেই দিনটো যেতিয়া বাচ্চাটো ডাঙৰ হ'ব, যেতিয়া 2-3 মাহ 2-3 বছৰ হ'ব, 4-5 বছৰ হ'ব, তেতিয়া তাৰমানে তেওঁ মোবাইল নহ'লে ভাতেই নাখাব। আল্টিমেটলি কোনো কামেই নকৰোঁ, মোবাইল তাক লাগিবই, 24 ঘণ্টাৰ ভিতৰত 12 ঘণ্টাই সি মোবাইলেই চাই থাকিব। গতিকে পাৰে মানে ল'ৰা ছোৱালীৰ আগত মোবাইল দিবই নাপায়। যেতিয়া তাৰমানে কিবা প্ৰয়োজন হয় ল'ৰাটোক তাৰমানে আচলতে বহুত ডাঙৰ ল'ৰা হ'লে কি হয়, ল'ৰা ছোৱালী হ'লে 2-3 বছৰৰ পিছত ল'ৰা ছোৱালীবিলাকে কিছুমান তাৰমানে খোৱাৰো এটা অভ্যাস থাকে। এই বাচ্চাবিলাকৰ তাৰমানে খোৱাৰ এটা ষ্টেজ আছে, তাৰমানে কেতিয়া বাচ্চাবিলাক গ্ৰ' হয়, জেনেৰেলি প্ৰথম 1 বছৰত বেছিকৈ হয়, তাৰপিছত গ্ৰ' নহয়, লাষ্টত 6-7-8 বছৰ, 6-ৰ পৰা 8 বছৰত আৰু এটা গ্ৰ'থ স্পেল এটা আহে আৰু লাষ্টত 12-ৰ পৰা 14 বছৰ বা 11-ৰ পৰা 14 বছৰলৈকে সেইটো এটা গ্ৰ'থ স্পেল আহে, তেতিয়া খুব ধাপধুপ গ্ৰ'থ হয়। গতিকে প্ৰথম 4 মাহত তাৰমানে আপোনাৰ 30 গ্ৰামকৈ প্ৰত্যেকটো বাচ্চা বাঢ়ে প্ৰত্যেক দিনে। পিছৰ 4 মাহত 20 গ্ৰামকৈ বাঢ়ে আৰু লাষ্টৰ 4 মাহত 10 গ্ৰামকৈ বাঢ়ে। গতিকে কমি আহে তাৰমানে কোৱান্টিটিটো, কমি আহে অঁ কোৱান্টিটিটো। এইটো কয় এই বাঢ়া কোৱান্টিটিটো কমি আহে হয়। আৰু 1 বছৰ পাৰ হ'লে আৰু কমি যায়। তেতিয়া তাৰমানে চাব, প্ৰথম বছৰ বাচ্চা এটা ফটককৈ 9-10 কেজি হয়, তাৰপিছত 10-ৰ পিছত আৰু ওজন বেছি নাবাঢ়ে, 11, 12, 13 হওঁতে বহুত দেৰি লাগে। গতিকে 1 বছৰৰ ভিতৰত বাচ্চাটো অলপ বাঢ়ে, বেছিকৈ বাঢ়ে, আৰু 1 বছৰ পাৰ হ'লে বাচ্চাটো বাঢ়াটো কমি যায়। যেতিয়া নেকি বাঢ়াটো কমি যায় তেতিয়া খোৱাটো কমি যায়, গতিকে তেওঁৰ আচলতে ভোক নালাগে। মাকে জোৰ জবৰদস্তি ভোগী কৰে আৰু বাচ্চাটো যেতিয়া মোবাইল দিয়ে তেতিয়া মোবাইলৰ নিচাত তাৰমানে খাব দিয়ে, খাই পেলায়। গতিকে যদি ভোক নালাগে বাচ্চাটোক খাব দিব নালাগে, জোৰ জবৰদস্তি কৰিব নালাগে। এটা সময়ত চাব যেতিয়া স্কুল গোয়িং যায়, স্কুল বাচ্চাবিলাকৰ 4টা একেবাৰে কেটাগৰী আছে, মই এটা কৈ দিছোঁ। প্ৰথম বাচ্চাটো যেতিয়া জন্ম হয় সেইটোক পানীকেঁচুৱা বুলি কয়, পানী কেঁচুৱা। পানীকেঁচুৱা। হয় ছাৰ। তাৰপিছত
7 দিনলৈকে পানী কেঁচুৱা বুলি কয় আৰু 28 দিনলৈকে কেঁচুৱা বুলি কয় কেঁচুৱা আৰু 1 বছৰলৈকে নৱজাতক শিশু বুলি কয় উম, আৰু 1ৰ পৰা 3 বছৰলৈকে এইটো টডলাৰ বুলি কয় আৰু 3ৰ পৰা 6 বছৰলৈকে এইটো প্ৰি স্কুল চিলড্ৰেন উম, আৰু 6ৰ পৰা 12 বছৰলৈ স্কুল চিলড্ৰেন উম, আৰু 12ৰ পৰা 16 বছৰলৈকে এইটো কয় এডোলেচেণ্ট পিৰিয়ড আৰু 16ৰ পৰা 18লৈকে পষ্ট এডোলেচেণ্ট আৰু 18ৰ পিছৰ পৰা এডাল্ট বুলি কয় উম, গতিকে আপোনাৰ কি কৰে যিটো ইনফেণ্ট মানে 1 বছৰৰ ভিতৰত নৱজাতক সেই নৱজাতক শিশুটি অলপ খাই বেছি 1 বছৰৰ বাচ্চাকেইটা খাই বেছি ঘনাই ঘনাই খাব কিন্তু 1 বছৰ পাৰ হ'লে নাখায় যেতিয়া আকৌ 6 পৰা 8 বছৰ হ'ব সেই সময়ত আৰু এটা গ্ৰথ ফেজ বাঢ়ে উম, সেই সময়ত কিন্তু বাচ্চাবিলাকে খায় কিন্তু আগ্ৰহ কৰি খায় কিন্তু বাচ্চাবিলাক গ্ৰ'থো হয় খায়ো উম, যেতিয়া স্কুলত যায় প্ৰথম তাৰপিছত আকৌ কিন্তু 8 বছৰৰ পিছত আকৌ গ্ৰ'থ নহয় উম, 4 বছৰ আৰু গ্ৰ'থ নহয় তাৰপিছত আকৌ 12 বছৰত যেতিয়া যৌৱনকাল আহি যায় তেতিয়া বাচ্চাটো গ্ৰ' হয় উম, গতিকে যেতিয়া গ্ৰ'য়িং ষ্টেজ বেছি থাকে তেতিয়া খোৱাটোও বাঢ়ি যায় উম, গতিকে সেই সময়ত খোৱাটো বেছি পৰ্যাপ্ত দিব লাগে আৰু পাৰিলে নিউট্ৰিচিয়াছ ফুড দিব লাগে উম, বাকী সময়খিনি ইমান জবৰদস্তি কৰিব নালাগে বাচ্চাটো যেতিয়া ভোক লাগে তেতিয়া খাব দিব লাগে উম, আৰু বাচ্চাটোৰ মৰ্জি হিচাপে যদি বাচ্চাটো খালি এটা বস্তু ভাল পায় সেইটো দিয়ে সেইটোও নহয় যে জুলীয়া বস্তু ভাল পায় জুলীয়াই দি দিলে গোটা বস্তু নিদিলে কিন্তু আমাৰ কিছুমান গাৰ্জেনে এইটো ভাল পায় সেইটোৱে দি দিয়ে তাৰমানে এই দাই হাৰে তেওঁ বেলেগ কাম কৰি থাকে সি ভাল পায় সেইটোৱে খায় তাক আচলতে মিক্স আপ কৰিব লাগে 1 বছৰৰ পিছত তাৰমানে খোৱাৰ নিয়মটো কি প্ৰথম 6 মাকৰ গাখীৰ মই আগতে কৈ গৈছোঁ 6ৰ পৰা 1 বছৰলৈকে এইটো কমপ্লিমেণ্টাৰী ফিডিং 1 বছৰৰ পিছত মানে আপোনাৰ কি হয় আপুনি যি খায় সেয়ে খাব পাৰিব কিন্তু ঝালাটো দিব নালাগে বুজিছে হয় ছাৰ গতিকে 1 বছৰৰ পিছত খোৱাটো পৰিমাণ কমি যায় কমি গ'লেও সেইকাৰণে গ্ৰথটোও কমি যায় সেইটো চিন্তা কৰিবলৈ একো কথা নাই উম, কিন্তু 6 পৰা 8 বছৰত আকৌ বাঢ়িব উম, সেই সময়ত কিন্তু খাদ্য দিব লাগিব উম, আকৌ 8ৰ পৰা 12 বছৰলৈকে বাঢ়াটো কমি যায় আকৌ 12 বছৰৰ পিছত কিন্তু অত্যাধিক বাঢ়ি যায় একদিনে বহুত বাঢ়ি যায় ওজন হয় ছাৰ গতিকে এই এডোলেচন পিৰিয়ডত প্ৰি এডোলেচন বুলি কয় সেই এডোলেচন বা যৌৱন কালত এইটো বেছিকৈ খায় গতিকে সেই প্ৰতিও লক্ষ্য ৰাখিব যে বাচ্চাটোৰ বয়স কিমান আৰু সেই অনুপাতে খাব দিব লাগিব আৰু বাচ্চাটো সদায় তাৰমানে পিছত লাগি থাকিলে নহয় এইটো খা সেইটো খা সেইটো খা ভোক লাগিলে খাবই উম, আৰু কিছুমান এক্সট্ৰা বস্তু দিব নালাগে মৰম কৰি চকলেট আনি দিলে চিপছ আনি দিলে অমুক দিলে তমুক দিলে এইটো সেইবোৰ ঠিক দিব নহয় ন নালাগে ছাৰ হা মানে চিপছ চকলেট এইবিলাক পেকেটিং বস্তু দিবই নালাগে তাত চল্ট থাকে চল্টে ভোকটো নাইকিয়া কৰি দিয়ে উম, গতিকে পেকেটিং বস্তুত পাৰে মানে একেবাৰে দিবই নালাগে হয় ছাৰ চকলেট কেতিয়াবা দিব পাৰি কিন্তু এই একেবাৰে কম দিব লাগে এটা বা দুটা দিনত এটা দিব পাৰি বা 2 দিনত এটা সেনেকৈ দিব পাৰি উম, চিপ জাতীয় বস্তু বা পেকেটৰ বস্তু নিদিবই পাৰে মানে সেইটোৱে গতিকে এইটো খোৱাৰ লগত আমি সেইকাৰণে এনেকৈ এডজাষ্ট হ'ব লাগিব ছাৰ যিহেতু আমাৰ অসমত বেছিভাগ মানুহে গাঁৱত বাস কৰে বিশেষকৈ তাৰমানে কি সৰু ল'ৰা ছোৱালীক ঘৰুৱা বিধান হিচাপে ঘৰুৱা মানে খাদ্য হিচাপে আপুনি কি গ্ৰহণ কৰিলে সুবিধাজনক বা এজন শিশুৰ কাৰণে পুষ্টিকৰ খাদ্য আহৰণ কৰে বুলি আপুনি ভাবে ঘৰুৱা ধৰক আমি যেতিয়া স্কুলত দিব বাচ্চা এই ঘৰুৱাটো মই ক'লোঁ 6 মাহৰ পিছত তাৰমানে আপুনি পিঠাগুড়ি দিব পাৰে লুঠৰি বনাই হয় ছাৰ ফলৰ ৰস দিলে গৈ যিটো আমাৰ মৌচুমী ফল যিবিলাক ফল তাৰমানে আমাৰ ছিজনেল ফল উম, সেইবিলাক ৰস বনাই দিব পাৰে হয় ছাৰ, দালি মানে দিব মই 1 বছৰ পিছৰ কথা কৈছোঁ পিছৰ কথাখিনি কৈছোঁ 1 বছৰৰ পিছত তাৰমানে আপোনালোকে কি কৰিব এই চব্জি দালি ভাত আপোনালোকে যি খায় সেয়ে দিব আৰু তাৰমানে আৰু 3টাতো প্ৰিন্সিপাল ফুড দিব লাগে উম, ব্ৰেকফাষ্ট লাঞ্চ আৰু ডিনাৰ ডিনাৰ সেইটো আপোনাৰ লগত একে দিব উম, তাত জ্বালা অলপ কমকৈ দিব মাজত আকৌ দুবাৰ স্নেক দিব লাগে উম, নাস্তা বুলি কয় যিটো হয় ছাৰ নাস্তাটোৰ মাজত আপুনি কি দিব তাৰমানে পিঠা দিব পাৰে ঘৰুৱা পিঠা বনাই দিয়ে যে হয় ছাৰ কেক বনাই দিলে তেনেকুৱা ধৰণৰ বস্তু বনাই দিব ঘৰুৱা যিটো বনাই দিয়ে উম, নাইবা ডিমা এটা দিলে কল এটা দিলে সেই সেনেকুৱা ধৰণৰ স্নেক দিব তাৰমানে উম, ঘৰুৱা ছাৰ আমার মানে পৌঠাপাতে বক্তৃতা হয়েছিলে চিৰস্তা তিতে হোক বা হাগা তিতে হোক মানে খাৰে হোক এনেকুৱা কিছুমান বস্তু আমাক ৰাতিপুৱা খুৱাইছিলে ছাৰ এইবিলাক মানে কি এতিয়াৰ যুগত মানে গ্ৰহণযোগ্য হয় নে নহয় আপুনি কি ভাবে ছাৰ তিতা বস্তুটো খোৱাটো ভাল তিতা খালে ভোকটো বাঢ়ে খাৰ খোৱালে তাৰমানে এচিডিটি কমি যায় বা ষ্টমাকৰ যদি এচিডিটি হয় ছাৰ সেইটো কমি যায় সেইটো একেবাৰে এই ঘৰুৱা প্ৰতিটো খুৱাইছে যদি ভাল বেয়া নহয় খাৰ খুৱাব লাগে তিতাও খুৱাব লাগে তাৰমানে সেইকাৰণে মিক্সাৰ কৰি খুৱাব লাগে সদায় যদি মাছ মাংস খাই থাকে তেতিয়াহ'লে সেইটো এটা লিভাৰৰ কাৰণে বেয়া
হুম, মাছটো তাৰমানে সপ্তাহত 4-5 দিন খাব পাৰি, একো নাই। মাংসটো আচলতে সপ্তাহত একবাৰে খাব লাগে। হুম, ডিমা একদিন খালে, মাছটো ৰেগুলাৰ 4-5 দিন খালে একো নাই। হুম। কিন্তু মাংসটো সপ্তাহত মাত্ৰ একদিন খোৱা ভাল, চা- নহ'লে লিভাৰে কষ্ট পায়। হয় ছাৰ। আমি এতিয়া দেখিছোঁ যে লকডাউনৰ পিছৰ পৰাই মানুহ কিছুমানে নিজৰ ল'ৰা ছোৱালীক বাহিৰ ওলাব নিদিয়ে, ঘৰৰ ভিতৰতে ৰাখে, ইণ্ট্ৰভাৰ্ট হিচাপে ৰাখি থৈ দিয়ে। আৰু আমি যেনেকৈ ডাঙৰ হৈছিলোঁ যে মানে এখন ফিল্ডত গৈছিলোঁ, পথাৰত এখন গৈছিলোঁ, আমি খেলিছিলোঁ। ছাৰ এইবিলাক ক্ষেত্ৰত যিটো মানে আমাৰ ইণ্ট্ৰভাৰ্ট মানুহে বাহিৰত ওলাই নাযায়, শিশুসকলক বাহিৰত ওলাই যাবলৈ দিব ভয় কৰে মাতৃ পিতৃসকলে। ছাৰ এই বিষয়ত মানে কেনেধৰণৰ আমাৰ মানে শিশুসকলৰ মানে কেনেধৰণৰ প্ৰভাৱ পৰিছে? এইটো আচলতে মোৰ ল'ৰা ছোৱালীৰ কথাই কওঁ, যিবিলাক তাৰমানে ঘৰত বহি পেলাই একেবাৰে ইণ্ট্ৰভাৰ্টেড হৈ পেলাই মোবাইল চোবাইল চাই থাকে, সেইবিলাক ক্ষেত্ৰত কি হয়, বহুতকেইটা উপসৰ্গ দেখা দিয়ে যে মানে সিহঁতৰ ভোক নালাগে। কষ্ট মানসিকভাৱে কৰিলে ছাৰ কিবা সেই হয় নেকি ছাৰ? ৰ'ব, তাৰমানে আচলতে সিহঁতৰ ভোক নালাগে। যদি কষ্ট কৰে, যদি মাচুলে কষ্ট পায়, তেতিয়া মাচুলৰ গ্লুক'জ লাগে, গ্লুক'জ লাগিলে কি ভোক লাগিব। গতিকে যেতিয়া বহি থাকে তেতিয়াহ'লে ইমানতে এনাৰ্জি নষ্ট নহয়, হয় এনাৰ্জি ছাৰ। নষ্ট হ'লে গ্লুক'জৰ দৰকাৰ নপৰে, গতিকে সিহঁতৰ ভোকো নালাগে। আৰু যদি এক্সেচিভ খাই দিয়ে ভোক নলগাকৈ, তেতিয়া কি হয়, সেই বস্তুটো যাই পেলাই ফেটছলৈ ৰূপান্তৰিত হয়। হুম, ফেটলৈ ৰূপান্তৰিত বাচ্চাটো চুপি হৈ যায়। হুম, গতিকে আৰু যদি বাহিৰত যদি নাযায় ছাপ'জ, তেতিয়াহ'লে তাৰমানে ছানলাইটটো নাপায়। হুম, ছানলাইটটো নাপালে কি হয়, এই ভিটামিন ডিয়ে তাৰমানে আপোনাৰ বনটো গ্ৰ'থ কৰে, হুম, হেল্প কৰে, আৰু বহুত কামো কৰে। তথাপি 1 নম্বৰ কাম হ'ল বনটো গ্ৰ'থ কৰা, ষ্ট্ৰং কৰা। আজিকালি ল'ৰা ছোৱালীবিলাকে যিবিলাক ইণ্ট্ৰভাৰ্টেড ঘৰতে বহি থাকে, সেইবিলাকৰ বন চন গ্ৰ'থ নহয়, চকুৰ প্ৰব্লেম হৈ যায়। চকুটো এটা প্ৰব্লেম, আজিকালি নতুন চাইণ্টিষ্টে ওলাইছে, চকুবিলাকৰ তাৰমানে আজিকালি ল'ৰা ছোৱালী দেখাব বহুতৰে গ্লাছ লগা হয়, হুম। চশমা লগা হয়। চশমা তাৰমানে কি, এতিয়া ৰিচাৰ্চ কৰি ওলাইছে, তাৰমানে এই যে ছানলাইটৰ ফলত, আমাৰ দিনৰ যিবিলাক মানুহ আছে সিহঁতৰ চশমা নাছিল কিন্তু। হয় ছাৰ, হয় ছাৰ, হয় ছাৰ। তেতিয়া কি ছানলাইটৰ ইহঁত কি হয়, চকুৰ এটা গ্ৰ'থ হয়। হুম, সেই গ্ৰ'থটো তাৰমানে আজিকালি নহয়, সেইকাৰণে গোটেই শ্বেপটো চেঞ্জ হৈ যায়, যাৰ কাৰণে ৰিফ্লেকশ্যনটো হুম, অলপ পিছত পৰে, পিছত পৰাৰ লগে লগে তাক চশমা লগা হয়। গতিকে ছানলাইটৰ ফলত চকুৰো ডিফেক্ট হয়, বনৰো ডিফেক্ট হয়। বাচ্চাবিলাকে যদি অভাৰ খাই থাকে তেতিয়াহ'লে ফেট জমা হয়। হুম, ঘৰত বহি অভাৰ খাই ইউটিলাইজ নহয়। বাহিৰত গ'লে খেলা ধূলা আমি কৰিছিলোঁ, তেতিয়া ভোক লাগিছিল, এনাৰ্জি নষ্ট হৈছিল, সেই এনাৰ্জি আকৌ কভাৰ কৰিবৰ কাৰণে কাৰ্বহাইড্ৰেট আমি খাইছিলোঁ। হুম। সেই কাৰ্বহাইড্ৰেট আমি ইউটিলাইজ কৰিব পাৰিছিলোঁ। আজিকালি কাৰ্বহাইড্ৰেট যদি এক্সিজ হৈ যায়, সেইটো ফেটলৈ ৰূপান্তৰিত হৈ চুবি হৈ যায়, বাচ্চাটো ফেটি হৈ যায়। ছাৰ আজিকালি বিশেষকৈ দেখা পাওঁ কিছুমান মানে শিশুক বয়সতকৈ তাৰমানে কি বেছি ওখ হৈ যায়, বেছি শকত হৈ যায়। এইবিলাক কি কাৰণ ছাৰ? বেছি ওখ হৈ যোৱাটো এটা কাৰণ হ'ল, ওখ হোৱাৰ দুটা ফেক্টৰ। এটা হ'ল মাক বাপেকৰ হাইটৰ ওপৰত নিৰ্ভৰ কৰে, মাক আৰু জিনেটিক বাপেকৰ তাৰমানে। জেনেটিক। হুম, আৰু এটা হ'ল কাৰণে কি, এইটো হ'ল হৰম'নৰ কাৰণে, এটা গ্ৰ'থ হৰম'ন বুলি এটা আছে। সেই গ্ৰ'থ হৰম'নটো যদি কোনোবা বাচ্চাৰ বেছি হৈছে, তেতিয়াহ'লে সেই বাচ্চাটো অত্যাধিক ওখ হ'ব, ডাঙৰ হ'ব। হুম, গ্ৰ'থ হৰম'নটো কেতিয়াবা বেমাৰৰ কাৰণে হয়, ব্ৰেইনৰ এটা আছে, গ্লেণ্ড এটা আছে, সেই গ্লেণ্ডত যদি এই গ্ৰ'থ হৰম'নটো বেছিকৈ চিক্ৰেশ্যন হয়, পিটুইটাৰী গ্লেণ্ডত থাকে, সেই গ্লেণ্ডত যদি এই গ্ৰ'থ হৰম'নটো বেছি চিক্ৰেশ্যন, তেতিয়াহ'লে সেই বাচ্চাটো অত্যাধিক ডাঙৰ হয়। আৰু জেনেটিকেলি যদি তাৰ ককা বা আটা যদি ডাঙৰ আছিল, হুম। সেই জিনৰ ওপৰত কেতিয়াবা ডাঙৰ হ'ব পাৰে। ছাৰ এইটো মানে ভাল না বেয়া ছাৰ এইটো? নহয়, যদি হৰম'নৰ কাৰণে হৈছে ট্ৰিটমেণ্ট কৰিব লাগিব। আৰু শকত যিটো হয়, সেইটো খোৱাৰ কাৰণে জেনেৰেলি হয় তাৰমানে, হয় ছাৰ। বা জেনেটিকেলিৰ কাৰণে হ'ব পাৰে, বা খোৱা বোৱা যদি অত্যাধিক খায়, যেতিয়া গ্লুক'জটো এই এনাৰ্জিলৈ কনভাৰ্ট নহয়, ফেটলৈ কনভাৰ্ট হয়, তেতিয়া বাচ্চাটো চুবি হৈ যায়। যেতিয়া আপুনি ডায়েট কণ্ট্ৰল কৰি দিয়ে, নাইবা এক্সাৰচাইজ কৰি দিয়ে, তেতিয়া সেই চুবিটো কমি যায়। ছাৰ কিছুমান ল'ৰা ছোৱালী আছে খায়ো ঠিকে, শুৱো ঠিকে, কিন্তু তেওঁলোকে তাৰমানে কি শকত নহয়। এইটো কি কাৰণ? বিশেষকৈ মোৰ এজন মানে ভাতিজা আছে, খায়ো ঠিকে, ৰেষ্টও কৰে ঠিকে, কিন্তু মানে শকত নহয়। এইটো তাৰমানে কিছুমান এটা বেমাৰ আছে, বেমাৰটো হ'ল তোমাৰ থাইৰয়ড, হাইপাৰ থাইৰয়ডিজম বুলি কয়। হয় ছাৰ। সেই হাইপাৰ থাইৰয়ডিজম হ'লে কি হ'ল, যিমানে নাখাওক বহুত ভোক লাগি থাকিব, বহুত দৌৰা চৌৰা বিৰাট চঞ্চল হ'ব, আৰু ক্ষীণমিন হৈ থাকিব, কিন্তু গ্ৰ'থ নহয়। হুম, আৰু এটা হাইপ'থাইৰয়ডিজম আছে, সেই হাইপ'থাইৰয়ডিজম হ'লে কি হ'ব, সি যি খাব সেই তাৰমানে তাৰ ওজনটো লাহে লাহে বাঢ়ি যাব, আৰু লৰচৰ কম কৰিব, আৰু মানুহৰ লগত কথা বতৰা কম ক'ব, অলপ জ্ঞান বুদ্ধিও কম লাগিব, তেনেকুৱা ধৰণৰ হাইপ'থাইৰয়ডিজম হয়। আৰু হাইপাৰথাইৰয়ড হ'লে সি ছুপাৰ এক্টিভ হয়, হুম। অত্যাধিক খায়, কিন্তু ক্ষীণমিন হৈ থাকে, এই তেতিয়া এটা চুপাৰ বেমাৰ হ'ব এক্টিভিটি। পাৰে।
আৰু নহ'লে যদি অত্যাধিক তাৰমানে এক্টিভ হোৱাৰ পিছতো কিছুমান তাৰমানে এনাৰ্জি নষ্ট হৈ পেলাই ফেটটো জমা নহয়, তেনেকুৱা বাচ্ছা হ'ব পাৰে। নাইবা থাইৰয়ডটো চোৱাটো ভাল, যদি হাইপাৰ থাইৰয়ড থাকে তেতিয়াহ'লে এইটো হ'ব পাৰে। নাইবা যদি তাৰ খানাটো পৰ্যাপ্ত আছে কিন্তু বেছি দৌৰা দৌৰি কৰিছে তেতিয়াহ'লে ক্ষীণমিন হৈ থাকে, তাৰমানে চৰ্বি জমা হ'ব টাইম নাপায়। স্যাৰ আজিকালি দেখিছোঁ বিশেষকৈ 2-3 বছৰ পিছৰ পৰা ল'ৰা ছোৱালীবিলাক বহুত বেছি উৎপাত কৰা হয়, বহুত বেছি দৌৰি ফুৰে। তেওঁলোকক মানে মানসিকভাৱে কণ্ট্ৰল কৰাটো মানে বহুত বেছি অসম্ভৱ হৈ গৈছে। স্যাৰ এই কাৰণটো কি বুলি ভাবে আপুনি? এইটো তাৰমানে এইটো যুগৰ পৰিৱৰ্তন, যে আমাৰ যিটো তোমালোকৰ যিটো আছে জেনজি বুলি কয়, আমাৰ এক্স ৱাই আছিল, জেনেৰেশ্যন ৱাই আছিল, তাৰপিছত জেনজি আহিল, এতিয়া যিবিলাক ল'ৰা ছোৱালী এইটো জেন আলফা। জেন আলফাবিলাকৰ তাৰমানে গ্ৰ'থটো তেনেকুৱা হৈছে, তাৰমানে আজিকালি যিহেতু অত্যাধিক যুগৰ কাৰণে এইবিলাক চঞ্চলামি বেছি আছে আৰু সেইটো হোৱাটো স্বাভাৱিক। গতিকে আজিকালি বেছিভাগ ল'ৰা ছোৱালী যিটো হৈছে এইটো স্বাভাৱিক তাৰমানে এইটো জেন আলফা গ্ৰুপৰ। গতিকে সিহঁতৰ যদি চঞ্চলামি, যিবিলাক বাচ্চা চঞ্চল বা কথা বেছিকৈ কৰে, সেইবিলাক বাচ্চা পিছলৈ ভাল, সিহঁতৰ তাৰমানে ব্ৰেইনটো ভাল হয়, পিছত তাৰমানে সিহঁতৰ যিটো আমি দেখা পাইছোঁ ষ্টাডি পঢ়া শুনাত সেইটো বহুত ভাল ৰিজাল্ট কৰে। গতিকে চঞ্চল বাচ্চা একে অভাৰ চঞ্চল নহয়, মোটামুটি চঞ্চল বাচ্চাটো বহুত ভাল। স্যাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ স্যাৰ, আপুনি অভিজ্ঞতাৰ কালৰ পৰা আমাক যিমানখিনি মানে আমাক কথা জনালে। শেষত সৰভোগ 24ৰ প্ৰত্যেকৰ যিখিনি আমাৰ অভিভাৱক আছে তেওঁলোকক উদ্দেশ্য কৰি তেওঁলোকে নিজৰ শিশুটিক মানে আগবঢ়াই নিয়াৰ কাৰণে মানসিকভাৱে হওক শাৰীৰিকভাৱে হওক ডেভেলপ কৰাৰ কাৰণে কি পদক্ষেপ ল'লে ভাল হ'ব সেইবিলাক মানে স্যাৰ অলপ যদি স্যাৰ আপুনি মানে কৈ দিয়ে তেতিয়াহ'লে মানে আমাৰ দৰ্শকসকল অভিভাৱকসকল নিশ্চয় মানে উপকৃত হ'ব। মই প্ৰথমতে প্ৰত্যক্ষ গোষ্ঠীকে ধন্যবাদ জনাইছোঁ, আৰু মই অভিভাৱকৰ 2-এটা মই উপদেশ দিব বিচাৰিছোঁ। মোক যদি লগ পাব বিচাৰে তেতিয়াহ'লে মোক বৰপেটা ৰোড লগ পাব। মই বৰপেটা ৰোডৰ আমতলা অমৰ মেডিকেলত বহোঁ ৰাতিপুৱা 8টাৰ পৰা 9:30-10টালৈকে। তাৰপিছত অফিচত যাওঁ, আৰু আবেলি টাইমত 4টাৰ পিছত মোক আলিংগন নাৰ্ছিং হোমত পাব। যিয়ে নহওক, এতিয়া তাৰমানে আমাৰ যিবিলাক মাতৃ আছে বা ভণ্টিবিলাক আছে, যিবিলাকৰ বিবাহিতা বা ল'ৰা ছোৱালী আছে, সিহঁতক মই এইটো উদ্দেশ্যে, বাচ্চা যেতিয়া জন্ম হয় তাৰপিছত বাচ্চাটো কেনেকৈ যত্ন ল'ব লাগে, কেনেকৈ তাক স্কুলত পঠাব লাগে, কেনেকুৱা ধৰণৰ বাকী ব্যৱস্থা ল'ব লাগে। প্ৰথম জন্ম হোৱাৰ পিছতে বাচ্চাটো যদি ঠাণ্ডা দিনত জন্ম হয় তেতিয়াহ'লে বাচ্চাটো কি কৰিব লাগে, ভালকৈ কাপোৰ চাপোৰ দি পেলাই, মূৰটো টুপি দি পেলাই, মুখখন খালি ৰাখি খোলা ৰাখি ভালকৈ ৰাখিব লাগে, যাতে ঠাণ্ডা নাপায়। যদি বাচ্চাটো ঠাণ্ডা পালে তেতিয়াহ'লে বাচ্চাটো কি হয়, হাইপ'থাৰ্মিয়া হয়, তেতিয়া ইনফেকশ্যন হ'ব পাৰে। তাৰপিছত বাচ্চাটো গাখীৰ খুৱাওঁতে প্ৰথমতে তাৰমানে 1 ঘণ্টাৰ ভিতৰতে আচলতে গাখীৰ খুৱাব লাগে। গাখীৰটো 3 ঘণ্টা মূৰে মূৰে খুৱাবই লাগে। তাৰ ভিতৰতো যদি বাচ্চাটো কান্দি দিয়ে তেতিয়াহ'লে গাখীৰ খুৱাব লাগে। যিবিলাক মাকৰ গাখীৰ নাই, বা মই আগতে কৈছোঁ 4টা লক্ষণ, তেনেকুৱা লক্ষণ থাকিলে বাহিৰা গাখীৰো খুৱাব পাৰে। তাৰপিছত বাচ্চাটো পেচাব পায়খানা, যদি প্ৰথমতে কি পেচাবটো আচলতে 48 ঘণ্টাৰ ভিতৰত কৰে, পায়খানাটো 24 ঘণ্টাৰ ভিতৰত কৰে। যদি বাচ্চাটো জন্মৰ 24 ঘণ্টাৰ ভিতৰতে যদি পায়খানা কৰা নাই তেতিয়াহ'লে ডক্তৰৰ পৰামৰ্শ ল'ব লাগে, আৰু 48 ঘণ্টা পাৰ হওঁতেও যদি পেচাব নকৰে তেতিয়াহ'লে ডক্তৰৰ পৰামৰ্শ। তাৰ আগতে কিন্তু নৰ্মেল। 48 ঘণ্টালৈকে যদি পেচাব নহয় একো চিন্তা কৰিব নালাগে, বা 24 ঘণ্টালৈকে যদি পায়খানা হোৱা নাই একো চিন্তা কৰিবলগীয়া কথা নাই। তাৰপিছত 72 ঘণ্টাত কেতিয়াবা জণ্ডিছ দেখা দিব পাৰে, সেই জণ্ডিছৰ কাৰণে একো চিন্তা কৰিবলগীয়া নাই। যদি জণ্ডিছটো অভাৰ হৈ গৈছে তেতিয়া ডক্তৰৰ পৰামৰ্শ ল'ব লাগে। তাৰপিছত কিছুমান বাচ্চা মোৰ তাত মই যেতিয়া ক্লিনিকত দেখা পাওঁ, বেছিভাগ আমাৰ ভাইটিয়ে কুৱেশ্যন কৰা ধৰে, বেছিভাগ মাকৰে এটাই কুৱেশ্যন যে মোৰ বাচ্চাটো নাখায়। সেইটো আপোনালোকে বাচ্চাটোৰ গ্ৰ'থ, বাচ্চাটোৰ যিটো বয়স সেইটো চাব। সেইটো চাই পেলাই চিপ জাতীয় বস্তুটো দিব নালাগে, নাইবা বাহিৰা বস্তু দিব নালাগে। আৰু কিছুমান খাদ্যবস্তু মই ক'লোঁ অলৰেডি। আৰু আপোনালোকৰ যদি কিবা পৰামৰ্শ লাগে মোক যোগাযোগ কৰিব পাৰিব।
আৰু আজিকালি বেমাৰৰ ভিতৰত দুটা বেমাৰ বেছিকৈ দেখা পাওঁ। এটা হ'ল তাৰমানে আপোনাৰ চৰ্দি জ্বৰ আৰু বেছিকৈ ডায়েৰিয়া দেখা পাওঁ। হয় ছাৰ। চৰ্দি জ্বৰটো তাৰমানে জ্বৰটো চাব লাগে, জ্বৰটো চাই পেলাই যদি চৰ্দি লাগিছে তেতিয়াহ'লে প্ৰথমতে এণ্টিবায়'টিক দিব লাগে, জ্বৰৰ ঔষধ বা পানীপট্টি দিব লাগে, পানীপট্টি দি পেলাই 2-3 দিন ৰাখিব লাগে। যদি জ্বৰটো যদি থাৰ্মোমিটাৰ আছে জুখি চাব লাগে, যদি দেখা পালে 101 ডিগ্ৰী বা 2 ডিগ্ৰীৰ ওপৰত হৈছে তেতিয়া ডক্টৰৰ তাত যাব লাগে, তাৰ আগত যাব নালাগে। চৰ্দি জ্বৰটো জেনেৰেলি এনেই 4-5 দিন বা 7 দিনৰ ভিতৰত ভাল পাই যায়। তাতে দুটা বস্তু লক্ষ্য ৰাখিব লাগিব, ৰেছপিৰেশ্যন ৰেটটো বাঢ়িছে নেকি, উশাহ নিশাহ বস্তুটো বেছি বাঢ়িছে নেকি, নাইবা খোৱা বোৱা এৰি দিছে নেকি, এইবিলাক লক্ষ্য ৰাখি ডক্টৰৰ ওচৰত যাব লাগে। আৰু ডায়েৰিয়াৰ ক্ষেত্ৰত তাৰমানে কেতিয়াবা ডিহাইড্ৰেশ্যন হ'ব পাৰে। ডিহাইড্ৰেশ্যন মানে হ'ল তাৰমানে পানী কমি যোৱা দেহাত, তেতিয়া তাৰমানে বাচ্চাটো ইগাৰনেছ দেখাব, পানীৰ প্ৰতি আকৰ্ষিত হ'ব আৰু খিংখিঙীয়া হ'ব। যদি ডায়েৰিয়া হৈ পেলাই খিংখিঙীয়া হৈছে, পানী খাব খোজে সদায় সদায়, তেতিয়াহ'লে বাচ্চাটো নিশ্চয় তাৰমানে ডিহাইড্ৰেশ্যন হৈছে। গতিকে তেতিয়া তাৰমানে ঘৰত যিবিলাক পৰ্যাপ্ত থাকে, হোম এভেইলেবল ফ্লুইড বুলি কয়, যেনে নাৰিকলৰ পানী, ফলৰ ৰস, দাইলৰ পানী, এইবিলাক দি দিব লাগে। তাৰপিছতো যদি বাচ্চাটো একেবাৰে হৈ গৈছে, লেবেজান হৈ গৈছে, তেতিয়াহ'লে ডক্টৰৰ তাত লৈ যাব লাগে। তেতিয়াতো অভাৰ ডিহাইড্ৰেশ্যন বুলি কয়, চিভিয়াৰ ডিহাইড্ৰেশ্যন। গতিকে তেতিয়া বাচ্চাটো তেতিয়াহে ডক্টৰৰ তাত নিব লাগে। আৰু এই ক্ষেত্ৰত যদি ডায়েৰিয়া হৈ পেলাই তেজ হৈ যায়, তেজ যদি হয় পায়খানা ৰাস্তাত, তেতিয়াহ'লে লগে লগে ডক্টৰৰ তাত নিব লাগে, এনেই নিব নালাগে। বাকী এই তিনিটা বেছিকৈ মই দেখা পাওঁ, ভাত নাখায়, চৰ্দি জ্বৰ আৰু ডায়েৰিয়া, এই তিনিটা বেমাৰ মই বেছিকৈ পাইছোঁ। আৰু এই ক্ষেত্ৰত যদি কিবা সুধিবলগীয়া আছে মোৰ চেম্বাৰত লগ কৰিব পাৰিব, নাইবা মোৰ ফোন নম্বৰো ভাইটিৰ পৰা ল'ব পাৰিব। মই যিকোনো প্ৰব্লেম মই সমাধান কৰিব চেষ্টা কৰিম। ধন্যবাদ।